একৰ পৰা 2 দিনৰ ভিতৰত ভাৰতত কোনোবা ডাঙৰ দুৰ্ঘটনা হ'ব, যেনে বিমান দুৰ্ঘটনা আৰু তাত এজন ৰাজনীতিবিদৰ মৃত্যু হ'ব। দেশ কঁপোৱা আহমেদাবাদ দুৰ্ঘটনা আছিল নে পৰিকল্পিত হত্যাকাণ্ড, নে কোনো শত্ৰুপক্ষ জড়িত আছিল এই ঘটনাৰ সৈতে? কেনেকৈ জানিছিল এই কথা? এই ভয়ংকৰ মন্তব্য কৰা যুৱকজন হৈছে পাটনা বিহাৰৰ সাংবাদিক মুদাছিৰ মাহমুদ। মাত্ৰ 2 দিন আগতে তেওঁ গৌৰৱ কৰিছিল যে 1 পৰা 2 দিনৰ ভিতৰত ভাৰতত কোনোবা ডাঙৰ দুৰ্ঘটনা হ'ব, যেনে বিমান দুৰ্ঘটনা আৰু তাত এজন ৰাজনীতিবিদৰ মৃত্যু হ'ব। এই ভয়ংকৰ পোষ্টটো শ্বেয়াৰৰ পিছতে নেটিজেনে তেওঁৰ পোষ্ট ৰিপৰ্ট কৰিবলৈ আৰম্ভ কৰাৰ পিছত তেওঁ দাবী কৰে যে এইটো এটা সম্পাদিত পোষ্ট। তাৰ পিছতেই ডিলিট কৰে পোষ্ট। কিন্তু কিয় ডিলিট কৰিলে? বিহাৰৰ এজন অবৰ্ণনীয় সাংবাদিক কেনেকৈ জানিব পাৰিছিল ভয়ংকৰ বিমান দুৰ্ঘটনাৰ বিষয়ে? ইমান আচৰিত সঠিকতাৰে তেওঁ এদিন আগতে কেনেদৰে ক'ব পাৰিছিল এই কথা? তেওঁ কেনেকৈ গম পালে যে সেই বিমানত এজন ৰাজনীতিবিদ অৰ্থাৎ প্ৰাক্তন মন্ত্ৰী বিজয় ৰূপানী থাকিব বুলি? নে তেওঁ যাত্ৰীৰ তালিকাত আৰু অন্যান্য সবিশেষৰ সুবিধা আছিল? নে তেওঁ এজন কোনো জ্যোতিষবিদ আছিল? নে এয়া এক পৰিকল্পিত হত্যা আছিল? এয়া এতিয়া এক ৰহস্যৰ আৱৰ্তত হৈ পৰিছে।